যদিহে চহৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সমানে সমানে শৈক্ষিক দিশত গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি নাযায় তেন্তে শৈক্ষিক জগতখনলৈ পৰিৱৰ্তন অহাৰ আশা ক্ষীণ। কিন্তু সুখৰ কথাটো হ'ল যে গ্ৰামাঞ্চলৰ উন্নয়নৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উন্নয়নৰ বাবেও বিভিন্ন পদক্ষেপ তথা আঁচনি গ্ৰহণ কৰিছে। তথ্য প্ৰযুক্তিৰ জগতখনৰ সৈতে চিনাকি হৈ নতুন জ্ঞানেৰে যাতে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলো সমৃদ্ধ হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে। নগাঁও জিলা NSUৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনে। কিন্তু এই মৌলিক অধিকাৰৰ ভিতৰত শিক্ষাৰ অধিকাৰটো যেনেদৰে থাকিব লাগিছিল তেনেদৰে তাত সন্নিৱিষ্ট কৰা হোৱা নাছিল। আজি আমাৰ কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাৰ্লিয়ামেণ্টত যোগেদি আইন প্ৰণয়ন কৰিছে আৰু মই ধন্যবাদ জনাম যে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আমাৰ নতুন চৰকাৰ এই চৰকাৰৰ দায়িত্ব লোৱাৰ পাছত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি যোৱা বিধানসভাত সেই আইনখন আমি কেন্দ্ৰই যিটো আইন কৰিছে সেই আইনখন আমি বিধানসভাৰ মজিয়ালৈ আনিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখন এতিয়া আইনত পৰিণত হ'বলৈ আগবাঢ়িছে। পৃথিৱী যেতিয়া ডাঙৰ হৈ গৈছে তেতিয়াহ'লে আমি নিজৰ গাঁওখিনিত আমি ভালকৈ ইনফৰ্মেশ্যনখিনি দিব নোৱাৰাকৈ কি কথা আছে। সেইকাৰণে আমি কৈছোঁ যে গাঁৱৰ সকলো প্ৰকাৰৰ উন্নয়নৰ অবিহনে আজি আমাৰ অসমৰ ভাৰতবৰ্ষৰ উন্নয়ন হ'ব নোৱাৰে বুলি মহামানৱ মহাত্মা গান্ধীয়ে কৈ গৈছে। পৰিৱেশ সংৰক্ষণৰ দিশতো ছাত্ৰ-ছাত্ৰীসকলক সচেতন হ'বলৈ আহ্বান জনাই গছপুলি ৰোপণৰ পৰামৰ্শ প্ৰদান কৰে বন পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বহু স্থানত গছপুলি ৰোপণ কৰোৱা মন্ত্ৰীগৰাকীয়ে এখন সেউজ অসম গঢ়াত ছাত্ৰ-ছাত্ৰীৰ ভূমিকাৰ কথা বিশেষভাৱে উল্লেখ কৰে। যে আমি আজি প্ৰত্যেকজন ল'ৰা-ছোৱালীক এটা এটা গছৰ পুলি দিছোঁ। বহুতে গছৰ পুলি দিয়া তোমালোকে ভাবিছে গছৰ পুলি দিছে আৰু কিন্তু সেইটো উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল যে তোমালোকৰ ইয়াত এতিয়া 8, 9 তোমালোকে আছা 10 তোমালোকে মেট্ৰিক পাছ কৰিবা। আজি যিবিলাক বন্ধু বান্ধৱী তোমালোক গৈ আছা কালি তোমালোকে বন্ধু বান্ধৱী নহ'ব পাৰা, কাৰণ কোনোবাই মেট্ৰিক পাছ কৰি পেলাই কোনোবাই তোমালোকে বেলেগে পঢ়িব যাবা, কোনোবাই হায়াৰ ছেকেণ্ডেৰী সময়ত বেলেগ পঢ়িবা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তোমালোকে উচ্চ শিক্ষাৰ কাৰণে বেলেগে পঢ়িবা। আজিৰ যিটো বন্ধু কেতিয়াবা তোমালোকে আঁতৰি গৈ বন্ধু নহ'ব পাৰে, কিন্তু তোমালোকে যদি গছজোপা ৰোৱা, তোমালোকে যদি ভালকৈ লালন পালন কৰা, গছ হোৱাৰ পৰাকৈ যেতিয়া গছজোপা তোমালোকৰ বাঢ়ি আহিব, যেতিয়া গছে ছাঁ দিব ফল দিব, সেই গছজোপা তোমালোকৰ প্ৰতিটো লঘুৰী হিচাপে বান্ধৱী বন্ধু হিচাপে থাকিব। শৈক্ষিক দিশত নগাঁৱৰ ফলাফল সন্তোষজনক যদিও তুলনাত্মক মূল্যায়ন কৰিলে ধেমাজিৰ দৰে বানাক্ৰান্ত জিলা নগাঁৱতকৈ আগবাঢ়ি থকাহে পৰিলক্ষিত হয় বুলি মন্তব্য কৰে মন্ত্ৰী হুছেইনে। এসময়ত আন্দোলনৰ বাবে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা ৰাজপথলৈ উলিয়াই আনি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন অন্ধকাৰৰ মুখলৈ ঠেলি দিয়া হৈছিল। কিন্তু তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনৰ শাসনকালত এটা সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ফলাফলো যথেষ্ট সন্তোষজনক হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী হুছেইনে। আনহাতে কম মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিটো ব্লকত এখনকৈ ITI স্থাপনৰ বাবে বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আমি যদি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টবিলাক চাওঁ, যিবিলাক জিলা আমি পিছুৱাই থকা বুলি ভাবোঁ সেইবিলাকৰ ৰিজাল্ট কিন্তু নগাঁও জিলাতকৈ বহুত আগবাঢ়ে, খুব ভাল। আজি ধেমাজি জিলাখনৰ কথা যদি আমি কওঁ তেতিয়া আমি কওঁ যে এইখন বানে গৰকা কেৱল বানপানী হৈ থাকে, বিভিন্ন সহায় সুযোগ তাত নাপায় বহুতে, কিন্তু যদি শিক্ষাৰ মানদণ্ডৰে আমি জোখোঁ তেতিয়া দেখিম আজি 3-4 বছৰৰ পৰা কণ্টিনিউৱাছ যদি আমি ৰিজাল্ট আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ধেমাজিয়া হৈ ক'ৰবাত ছেকেণ্ড, ক'ৰবাত থাৰ্ড, কিন্তু আমি নগাঁৱত যদি চাওঁ আমি ক'ৰবাত 12, ক'ৰবাত 13, ক'ৰবাত 9 আমি তলৰ ফালে আমি থাকোঁ। মন্ত্ৰী হুছেইনৰ উপস্থিতি আৰু সাৰগৰ্ভ ভাষণে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা পৰিলক্ষিত হয়। কেমেৰা পাৰ্চন হিমাংশু বৰা আৰু ৰাজু ভূঞাৰ সৈতে বীৰেঞ্চি কুমাৰ ডেকা, নগাঁও টক্স, নগাঁও।